বিধানসভা নিৰ্বাচনত বেয়াকৈ মুখ ঠেকেচা খালে কংগ্ৰেছে। বিধায়ক হোৱাৰ আশা, বিধায়ক হোৱাৰ সপোন টচ টচ হ'ল বহু কংগ্ৰেছী নেতাৰ। যুঁজি যুঁজি ক্লান্ত হোৱা কেইবাগৰাকীও কংগ্ৰেছী নেতাই এইবাৰ লৈছে কঠোৰ সিদ্ধান্ত। কোনেও মনোবল ভাঙিব নালাগে, আমি পুনৰ শক্তিশালী হ'ম, পুনৰ যুঁজিম আৰু নিৰ্বাচন নেখেলে। কেতিয়াও বিধায়ক হোৱাৰ সপোন নেদেখে। এক প্ৰকাৰ হাতেই দাঙিলে দুই কংগ্ৰেছী নেতাই। দিছপুৰ সমষ্টিৰ পৰা নিৰ্বাচন খেলি এইবাৰো পৰাজয় বৰণ কৰিলে মীৰা বৰঠাকুৰে। সৌসিদিনা বিজেপিত যোগদান কৰা প্ৰদ্যুৎ বৰদলৈৰ লগত জিকিব নোৱাৰিলে মীৰা বৰঠাকুৰে। মীৰা বৰঠাকুৰে এতিয়া বুজি পোৱা হৈছে যে তেওঁৰ দৰে মানুহ জিকাটো সম্ভৱ নহয়। বিধায়ক হোৱাৰ আশা একেবাৰে মনৰ পৰাই বাদ দিলে মীৰা বৰঠাকুৰে। এটাই মই আজি উপলব্ধি কৰিলো যে সততাৰে নিষ্ঠাৰে ইলেকশ্যন খেলি জয়ী হ'ব নোৱাৰে। আৰু আজি মই সিদ্ধান্ত ললো যে মই কংগ্ৰেছ দলৰ এগৰাকী নিষ্ঠাবান সদস্য হিচাপে সদায় মই দলটোৰ প্ৰতি থাকিম। দলটোৱে মোক ইমান সন্মান দি তিনিওটা ইলেকশ্যনত মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু তিনিওটা ইলেকশ্যনতে মই পৰাজয় বৰণ কৰি এটা মই সিদ্ধান্তত উপনীত হলো যে বৰ্তমান যিটো ছিষ্টেমত ইলেকশ্যন চলি আছে এইটো ছিষ্টেমত মোৰ দৰে মানুহে একচুৱেলি নিৰ্বাচনত জয়ী হোৱাটো সম্ভৱপৰ নহয়। মই মোৰ নিজৰ সিদ্ধান্ত আজি মই ঘোষণা কৰিছোঁ যে মই অদূৰ ভৱিষ্যতে আৰু কোনো নিৰ্বাচন নেখেলোঁ। মই দলৰ এগৰাকী নিষ্ঠাবান কৰ্মী হিচাপে শৰীৰত শেষ বিন্দু তেজ থকালৈকে কংগ্ৰেছ দলৰ হৈ কাম কৰিম, কংগ্ৰেছ দলক শক্তিশালী কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু বিজেপিৰ এই আদৰ্শৰ লগত কোনো কাৰণত মৃত্যুৰ আগমুহূৰ্তলৈকে কোনো কাৰণত বিজেপিৰ এই আদৰ্শৰ লগত আমি আপোচ নকৰোঁ। ৰিপুণ বৰাইও হাত দাঙিলে। ভৱিষ্যতে আৰু কোনো নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে ৰিপুণ বৰাই। বৰচলা সমষ্টিৰ পৰা পৰাজয় বৰণ কৰাৰ পাছত এই সিদ্ধান্ত গ্ৰহণ কৰিলে ৰিপুণ বৰাই। কংগ্ৰেছৰ দলীয় কাম কাজহে কৰিব ৰিপুণ বৰাই। বিধায়ক হোৱাৰ আশা একেবাৰে বাদ দিলে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে। মই ভৱিষ্যতে মই দলৰ হৈ দলৰ দিহা পৰামৰ্শ দলৰ অভিভাৱক হৈ মই কাম কৰিম, কিন্তু মই কোনো নিৰ্বাচনী যুঁজত আৰু ভৱিষ্যতে মই অৱতীৰ্ণ নহওঁ। এইটো মোৰ এটা সিদ্ধান্ত হৈছে। যিটো আগৰ পৰা অভিযোগ আহি আছে ভোট চুৰিৰ, EVM হেকিঙৰ, EVM মেনিপুলেশ্যনৰ, গতিকে এইটো কেতিয়াও সন্দেহৰ ঊৰ্ধত নহয় যে এইবাৰ যিটো বাতাবৰণ আছিলে, জেন জেডৰ যিটো মানে আছিলে, আবহাৱা আছিলে চাৰিওফালে, জুবিন গাৰ্গৰ যিটো আৱেগ আছিলে চাৰিওফালে, যুৱ প্ৰজন্মৰ মাজত, ৰাইজৰ মাজত, সেইবিলাক ক'লৈ গ'ল? সেইবিলাকতো চব ফুটুকাৰ ফেন হ'ল, ক'ত গ'ল সেইবিলাক? আমি অবিশ্বাস্য লাগিছে এই ৰিজাল্টটো এইকাৰণে, কাৰণ চাৰিওপিনে যিটো যুৱ প্ৰজন্মই যি ধৰণে এটা উদগীৰণ হৈছিল অসমত, চাৰিওফালে ভোট দিওঁতে যুৱকসকলে জয় জুবিন দা জয় জুবিন দা, প্ৰত্যেকটো কেন্দ্ৰত যুৱকবিলাকে আহি ভোট দিছিলে জয় জুবিন দা কৰি। সেইবিলাক ভোট ক'লৈ গ'ল? 1,08,00,000 মহিলা ভোটাৰৰ ভিতৰত মাত্ৰ 65 লাখহে হৈছে হিতাধিকাৰী। বাকীখিনি মহিলাৰ ভোট ক'লৈ গ'ল? APCCৰ তত্ত্বাৱধায়ক হিচাপে থকা জিতেন্দ্ৰ সিঙৰ ৰণকৌশল এইবাৰ কামত নাহিল। বিজেপিৰ চুনামিত কঁকাল বেকা হৈ পৰিল জিতেন্দ্ৰ সিঙৰ, যাৰ বাবে অসম কংগ্ৰেছৰ তত্ত্বাৱধায়কৰ দায়িত্বৰ পৰা পদত্যাগ কৰিলে জিতেন্দ্ৰ সিঙে। AICCৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেলৈ পত্ৰ লিখি হাত দাঙিলে জিতেন্দ্ৰ সিঙে। 19খন আসন লাভ কৰা কংগ্ৰেছ দলত এইবাৰ মাত্ৰ এজনহে হিন্দু বিধায়ক। সেইগৰাকী বিধায়ক বা কংগ্ৰেছত থাকে নে নাথাকে সেয়াও এতিয়া অনিশ্চয়তাত। ব্যুৰো ৰিপৰ্ট, আসাম টক্স। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।